এইবাৰ পাহাৰত প্ৰকৃতিৰ প্ৰলয় মনোমোহা হাফলঙত বৰষুণ বিভীষিকা পাহাৰৰ পৰা নামি অহা ঢলত ছিঙি গ'ল ৰাজপথ হাফলং শিলচৰৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন পাহাৰত প্ৰকৃতিৰ ৰুদ্ৰৰূপ বুধবাৰৰ পৰা আহি থকা নেৰা নেপেৰা বৰষুণত মনোমোহা হাফলঙৰ দুৰৱস্থা চাওক হাফলং শিলচৰ ৰোড বৰ্তমান ব্লক হৈ আছে কাপুৰতৰা তাতে ডাঙৰ এটা লেণ্ডশ্লাইড এতিয়া হৈছে ৱাটাৰ লগিং হৈছে পানী পাহাৰীয়া পানী পুৰা আহি ৰাস্তাতে জমি গ'ল এতিয়া গাড়ী সব দুয়োফালে জাম হৈ আছে প্ৰচণ্ড পানীৰ ঢলে ছিঙি পেলালে হাফলং শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ কপুচেৰাৰ ভয়াৱহ অৱস্থা এয়া হাফলং হ্ৰদৰ পৰা উপচি পৰা পানী নামিছে জলপ্ৰপাতৰ দৰে নিৰ্মীয়মান কংক্ৰিটৰ সেতুৰ দুয়োপাৰৰ দুৰ্দশাৰ ভয়াৱহ ছবি বৰষুণ যদি একদিন পৰে বা আৰু 12 ঘণ্টা বা তেনেকৈ যদি পানী কণ্টিনিউ পৰে তেনেহ'লে হয়তো আকৌ যি 22 যি 22 যি এটা ডিজাষ্টাৰ হৈছিলে ডিমা হাছাওত হয়তো আকৌ সেই ৰূপ ল'ব পাৰে প্ৰচণ্ড ঢলত উঠি গ'ল 4টাকৈ বাসগৃহ ৰাজপথ নহয় যেন খৰস্ৰোতা নৈহে প্ৰবল সোঁতত ৰেলিঙত খুপি খুপি শিহৰণকাৰী বিপদসংকুল যাতায়াত চৌপাশে মহাসাগৰ সদৃশ পৰিৱেশ জেচিবি চাকলেনেৰে পানীৰ ঢলক বাধা দি পৰিস্থিতি স্বাভাৱিক কৰাৰ চলিছে নেৰা নেপেৰা চেষ্টা কাপুৰতৰা এৰিয়াত এতিয়া এওঁলোকৰ জেচিবি লগাই ৰাস্তাটো ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু যি বৰষুণ দি আছে বা যি পাহাৰীয়া পানীৰ যেটা ফোৰ্স থাকে সেই ফোৰ্সৰ কাৰণে অলপ অসুবিধা হৈ আছে এই কোম্পানীবিলাকৰ কিন্তু যদি আৰু বৰষুণ বেছি দিয়ে তেনেহ'লে হয়তো এই ৰাস্তা পুৰাই বন্ধ হ'ব এতিয়াও বৰ্তমান বন্ধ হৈ আছে হাফলঙৰ পৰা শামছুল আলমৰ ৰিপৰ্ট DY365